বিটিআর চুক্তি আখৰে আখৰে পালন কৰা বুলি ঢাকঢোল প্ৰমোদ বড়ো বাহিনীহে বুজাইছে আমাক বিটিচিক ভুলকৈ। সিদিনা আপোনালোকে গম পায়, সংবাদ মাধ্যমে বিটিচিৰ জনগণ অসমৰ ৰাইজে গম পাই গ'ল, সদৌ ভাৰতত গম পালে যে আমাৰ BPFৰ MLA সকলে কৈছে, মই বাদ দিলোঁ, কিন্তু অখিল গগৈ ডাঙৰীয়া এজন শিৱসাগৰৰ বিধায়ক আহি কোকৰাঝাৰৰ যিটো আমাৰ এছেম্বলি হৈছিল, তাত কৈছে যে বিটিআৰ চুক্তি আজিলৈকে গৃহীত কিয় নহ'ল, তেওঁ প্ৰশ্ন উত্থাপন কৰিলে। বাৰে বাৰে অখিল গগৈ ডাঙৰীয়াই ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ মাজত তেওঁ থিয় হৈ এটাই আপিল কৰি থাকিলে যে ছাৰ, বিটিআৰ চুক্তি কেতিয়া গৃহীত হ'ব, বিটিআৰ চুক্তিৰ দফাবিলাক কেতিয়া কাৰ্যকৰী হ'ব। এই অখিল গগৈ ডাঙৰীয়া আহি বিটিচিৰ কোকৰাঝাৰৰ বুকুত থিয় হৈ ক'লে, কিন্তু তাৰ পাছতো প্ৰমোদ বড়ো ডাঙৰীয়াই আজিও কৈ আছে যে বিটিচিৰ বোলে উন্নয়ন হৈছে, বিটিআৰ বোলে উন্নয়ন হৈছে, বিটিআৰ দফাবিলাক বোলে উন্নয়ন হৈছে। মই ক'ব খোজো যে বিটিআৰ মানে বিটিচিৰ জনগণক এটা আভুৱা বৰা আৰু মিছা প্ৰতিশ্ৰুতি লৈ আহিছে। গতিকে মই বিটিচিৰ বাকী ৰাইজৰ লগতে গোৰেশ্বৰবাসী ৰাইজক আহ্বান জনাইছো যে আমি আৰু মিছা কথাত আমি ভুল গৈ থাকিব নালাগে, যে BPF দলে আমি নিবনুৱা সমস্যা সমাধান, BPF দলে ৰাইজৰ সামগ্ৰিক উন্নয়ন আৰু বিটিচিৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ, ইয়াৰ বসবাস কৰাৰ অধিকাৰ বিটিচি চুক্তিয়ে আমাক যেনেদৰে দিছে, এই অধিকাৰ আমি আগন্তুক দিনত ৰখাৰ কাৰণে গোৰেশ্বৰবাসী ৰাইজক আৰু বিটিচিবাসী ৰাইজক আমি BPF দলক সমৰ্থন কৰাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছেপ্টেম্বৰত ইলেকশ্যন হ'ব বুলি সেইদিনা সংবাদ মাধ্যমৰ জৰিয়তে বিটিচিবাসী ৰাইজক জনাইছে। আমিও আঞ্চলিক ৰাজনৈতিক দল হিচাপে BPF দলেও এইটো বস্তু আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইতিমধ্যে আমি 40টা সমষ্টিত আমি নিৰ্বাচন খেলাৰ কাৰণে, অকলে নিৰ্বাচন খেলি আমি চৰকাৰ গঠন কৰাৰ কাৰণে আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু আপোনালোকে যিটো প্ৰশ্ন কৰিছে, আজি গোৰেশ্বৰত পৰিষদীয় সমষ্টিত আজি 3জনকৈ একদম নামী দামী কেণ্ডিডেট 3জন আজি BPF দলৰ টিকট প্ৰত্যক্ষভাৱে তেওঁলোকে এপ্লাই কৰিছে। মই ভাবোঁ এই 3জনৰ এজন নিশ্চিতভাৱে এজনে পাব, আৰু এই যিজনে কেণ্ডিডেট পাব এইজনৰ হয় গোৰেশ্বৰবাসী ৰাইজৰ উন্নয়নৰ স্বাৰ্থত গোৰেশ্বৰবাসী ৰাইজে, গোৰেশ্বৰৰ জাতি জনগোষ্ঠীয়ে, দল সংগঠনে উন্নয়নৰ স্বাৰ্থত থাকি, নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত থাকি আমাক BPF দলক সহযোগ কৰিব বুলি মই অনুৰোধ ৰাখিছোঁ বুলি নাথাকে। চাওক, BPF দলত যিদিনাই জইন কৰে, যিদিনাই BPF দলৰ মানে প্ৰাথমিক মেম্বাৰশ্বিপ হয়, সেইদিনাৰ পৰা BPFৰ কাৰ্যকৰ্তা হয়। গতিকে সেইদিনৰ পৰা আৰু নতুন পুৰণ নাথাকে, কোনোবাই আগত আহে, কোনোবাই পিছত আহে। আৰু BPF দলটোৱেতো সকলো দলৰ পৰা আহি BPF দলৰ জন্ম হৈছে। কোনোবাই কংগ্ৰেছৰ পৰা আহিছে, কোনোবাই BJPৰ পৰা আহিছে, কোনোবাই AGPৰ পৰা আহিছে। BPF দলটো 2005তে গঠন হৈছিল, তাৰ আগততো BPF দল নাছিল। গতিকে মই ভাবোঁ যিসকল আমাৰ সন্মানীয় ব্যক্তিয়ে আজি UPPL পৰা হাজাৰ হাজাৰ মানুহ আহি BPF দলত জইন কৰিছে, আমি তেওঁলোকক নতুন বুলি নকওঁ, BPFৰ কাৰ্যকৰ্তা বুলি কৈছোঁ, BPFৰ ব্যক্তি বুলি কৈছোঁ। গতিকে নতুন পুৰণ নাথাকে, আমাৰ BPF দলত যোনে আহে তাকে আমি BPF দলে আঁকোৱালি লওঁ, আমাৰ সদস্য বুলি আমি গণ্য কৰোঁ।